সকলো শ্ৰেণীৰ মানুহক লগত লৈ তেওঁ স্বাধীনতা সংগ্ৰামত নামি পৰিছিল। তেখেতৰ লগত থকা বিভিন্ন ধৰণৰ তেখেতৰ বহু সতীৰ্থৰ অৱদান বলিদানৰ ফলত আমি স্বাধীনতা পাইছিলোঁ। আৰু এই স্বাধীনতা দিৱসৰ প্ৰাপ্তত একমাত্ৰ অৰিহণা লিডিং পজিশ্যনত আছিল মহামানৱ মহাত্মা গান্ধীজী। তেখেতৰ আজি জন্মদিন উপলক্ষে আমি গান্ধী জয়ন্তীৰ এই পবিত্ৰ ক্ষণত আপোনালোক আটাইকে ইয়াতে পাই আমি ধন্য মানিছোঁ আৰু আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই অতি গৰমত আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে পোনপ্ৰথমে আপোনালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আজি কাৰ্যসূচীৰ আৰম্ভণিতে আমি পোনপ্ৰথমে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। আজি আমাৰ বিশিষ্ট অতিথি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছেহি। তেখেতক সম্বৰ্ধনা জনাব আমাৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি। তাৰপিছতে আমাৰ মাজত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি হৰেশ্বৰ বৰ্মন ডাঙৰীয়া উপস্থিত আছে। তেখেতক ৰাইজৰ দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া শিলাম গামোচাৰ সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশিষ্ট সমাজকৰ্মী ৰাছেল হুছেইন ডাঙৰীয়া উপস্থিত আছে। তেখেতক সম্বৰ্ধনা জনাব ৰাইজৰ দলৰ সম্পাদক গোপাল কাকতি ডাঙৰীয়া। ৰাইজৰ দলৰ অন্যতম সম্পাদক গোপাল কাকতি ডাঙৰীয়া উপস্থিত আছে। তেখেতক আমাৰ ৰাইজৰ দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উপসভাপতি ডাঙৰীয়া সম্বৰ্ধনা জনাব। ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনীৰ আছমিৰা বেগম বাইদেউ ডাঙৰীয়ানী উপস্থিত আছে। তেখেতক জাকিৰ হুছেইন ডাঙৰীয়াই সম্বৰ্ধনা জনাব। তাৰপিছত আমাৰ হেৰিসকল আমাৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অংশ ল'বলৈ যিসকল বাবু গোবিন্দ ছ'চাইটি চকৰ পৰা আমাৰ প্ৰগ্ৰামটো হৈ আছেতো অলপ তেওঁলোকক ল'ব দিয়ক। মই দুদিন পিছত গৈ আছোঁ। And now we are going to facilitate Miss Auntie Mary Suilu. She is the leading teacher in our Christian missionary movement from here. ইয়াৰ পিছত আমাৰ পাঠক বাইদেউসকল আছে। তেখেতসকলৰ প্ৰতিনিধি হিচাপে বাইদেউ ডাঙৰীয়ানী এখন শিলাম কমিশ্যনে সম্বৰ্ধনা জনাবলৈ কুমাৰ ফাৰুক ডাঙৰীয়াক আহ্বান জনাব। তাৰপিছত আমাৰ মাজত উপস্থিত আছে ইছলামিক ধৰ্মীয় গুৰু আছিকৰ ৰহমান ডাঙৰীয়া। তেখেত পূব খাহান জামে মছজিদৰ পেছ ইমাম। তেখেতকো সম্বৰ্ধনা জনাবলৈ জাকিৰ হুছেইন ডাঙৰীয়াক আহ্বান জনাব। ইয়াৰ পিছত অন্যতম আৰু এজন পেছ ইমাম নিজামুদ্দিন আহমেদ ডাঙৰীয়া। তেওঁৰ বৃহত্তৰ ৰঙিয়া মাৰ্কাজৰ আমিৰ আছিল। তেখেতকো সম্বৰ্ধনা জনাবলৈ উপসভাপতি ডাঙৰীয়াক আহ্বান জনাব। এতিয়া আমি মহাত্মা গান্ধীজীৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আৰু বন্তি প্ৰজ্বলক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ সাধাৰণ সম্পাদক ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়া। তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাওঁ। সেই পাঠক আহিছে।
আমাৰ জোনালী বাইদেউ ক'ত থাকিলে আছে নাই জোনালী বাইদেউ বাপজন আহি পোৱা নাই তাইলৈ নমস্কাৰ আমি উত্তৰ কামৰূপ জিলা ৰাইজৰ দলৰ উদ্যোগত 2 অক্টোবৰ মহামানৱ মহাত্মা গান্ধীজীৰ